মোবাইল টাৱাৰৰ জৰিয়তে ধৰা পেলালে অবৈধ বাংলাদেশীক। নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত বাহৰ পতা 12 শতাধিক বাংলাদেশীক ধৰিবলৈ চৰকাৰে মোবাইল টাৱাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছিল। অত্যাধুনিক প্ৰযুক্তিৰে ধৰা পেলোৱা কেইবাশ বাংলাদেশী আৰু পাকিস্তানীক দেশলৈ উভতাই পঠিওৱা হৈছে। গুজৰাটৰ বড়োতৰা আৰু কচ্ছত বাংলাদেশীয়ে প্ৰৱেশ কৰা বুলি বিজেপিয়ে দাবী কৰিছিল, কিন্তু বিদেশী বুলি দাবী কৰা সকলো নাগৰিকৰে আছিল আধাৰ কাৰ্ড। তেওঁলোকৰ বহুতে পাছপৰ্টো লাভ কৰিছিল, গতিকে বিদেশী বুলি বহিষ্কাৰ কৰিব পৰাকৈ প্ৰশাসনৰ হাতত নাছিল প্ৰমাণ। কিন্তু মোবাইল টাৱাৰ ছাৰ্ভিলেন্সত ধৰা পৰিল বাংলাদেশী। প্ৰশাসনে প্ৰকাশ কৰা মতে বহুদিনৰ পৰা তেওঁলোকে সন্দেহজনক লোকে ব্যৱহাৰ কৰা নম্বৰ ট্ৰেক কৰিছিল। তদুপৰি তেওঁলোকে কলৈ ফোন কৰে সেই তথ্য উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল। গতিকে মোবাইল টাৱাৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সন্দেহজনক লোকে বাংলাদেশত থকা পৰিয়াললৈ ফোন কৰাটো প্ৰমাণিত হ'ল। এতিয়াও বাংলাদেশৰ ঘৰত থকা পিতৃ মাতৃৰ সৈতে যে তেওঁলোকে সদায় কথা পাতে সেয়া প্ৰমাণ কৰি দিলে প্ৰশাসনে। আদালততো এই তথ্য ব্যৱহাৰ কৰি সত্য প্ৰতিষ্ঠা কৰিলে জিলা আয়ুক্তই। তাৰ পাছতেই সীমান্ত পাৰ কৰি খেদি দিয়া হ'ল 12 শতাধিক বাংলাদেশীক। ভাৰতীয় বুলি দাবী কৰিবলৈ তেওঁলোকে আধাৰ কাৰ্ড প্ৰদৰ্শন কৰিছিল, যদিও ৰেহাই দিয়া নহল। মোবাইল টাৱাৰ ছাৰ্ভিলেন্সৰ জৰিয়তে বাংলাদেশীক চিনাক্ত কৰাটো প্ৰশাসনৰ বাবে সহজ হৈ পৰিল। গতিকে এই প্ৰযুক্তি অন্য ৰাজ্যতো ব্যৱহাৰৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই। এই সকলৰ ভিতৰত আছে 2 শতাধিক শিশু, কিন্তু কাকোৱে ক্ষমা নকৰি উভতাই পঠিয়াইছে চৰকাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।